ভারতীয় জনতা পার্টির কারণে নহয়, ভারতীয় জনতা পার্টি কার্যকর্তার কারণে নহয়, গোটেই ভারতবর্ষর কারণে এটা গুরুত্বপূর্ণ দিন, ঐতিহাসিক দিন। যে দেশ স্বাধীন হওয়ার পিছত প্রথম নরেন্দ্র মোদীজি প্রথম কোনো ব্যক্তি যে ব্যক্তিয়ে নির্বাচিত প্রধানমন্ত্রী সকলকে বেশি দিন কাম করার সুযোগ পাইছে। 4,399 দিন তেওঁ প্ৰধানমন্ত্ৰী হৈ 2014 পৰা আজিলৈ থাকিল। ইয়াৰ পূৰ্বে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুজী তেওঁ আছিলে আৰু আজিৰ দিনত মোদীজী সেই ৰেকৰ্ডটো ক্ৰছ কৰিছে। আৰু আমি দেখিছোঁ যে যোৱা 12 বছৰ বিকাশ, বিশ্বাস আৰু জনকল্যাণৰ যে 12 বছৰ ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে মোদী ডাঙৰীয়াই যেনেকৈ কাম কৰি গ'ল, ৰাইজে 3বাৰকৈ তেওঁক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে আৰু ৰাইজে এইটো দেখা পালে যে ভাৰতবৰ্ষক আগুৱাই লৈ যাবৰ কাৰণে, ভাৰতবৰ্ষৰ ৰাইজক আগুৱাই লৈ যাবৰ কাৰণে, ভাৰতবৰ্ষৰ প্ৰতি মুহূৰ্তে ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে চিন্তা কৰি এখন এনেকুৱা দেশ আজি তেওঁ নিৰ্মাণ কৰিবলৈ গৈ আছে যে য'ত আমাৰ উন্নয়ন হয়, ভালকৈ আমি কাম কৰিব পাৰোঁ। পৃথিৱীৰ মাজত, বিশ্বৰ বুকুত ভাৰতবৰ্ষৰ নাম যাতে জিলিকি থাকে এনেকৈ ব্যৱস্থা আজি তেওঁ কৰিছে। আৰু আজি তেওঁ অকল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নহয়, গোটেই বিশ্বৰ এজন জনপ্ৰিয় নেতা হিচাপে ইতিমধ্যে তেওঁ প্ৰতিষ্ঠিত হৈছে। আজি আমি এই ৰাজধানী মণ্ডলৰ লক্ষ্মী মন্দিৰত আজি আমি ইয়ালৈ উপস্থিত হৈছোঁ আৰু ইয়াত উপস্থিত হৈ আমি প্ৰাৰ্থনা কৰিছোঁ, মোদী ডাঙৰীয়াৰ সুস্বাস্থ্যৰ প্ৰাৰ্থনা কৰিছোঁ। ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ যাতে সুস্বাস্থ্য থাকক, দীৰ্ঘায়ু হওক আৰু লগে লগে ভাৰতবৰ্ষ আৰু বেছি দিন যাতে ভাৰতবৰ্ষৰ আগুৱাই লৈ যাব পাৰে, আমাক নেতৃত্ব দিব পাৰে, অসমৰ ৰাইজক, ভাৰতবৰ্ষৰ ৰাইজক যাতে তেওঁ নেতৃত্ব দিয়ে আৰু আগুৱাই লৈ যাব, সেইকাৰণে প্ৰাৰ্থনা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তা আজি ভাৰতবৰ্ষৰ বিভিন্ন মন্দিৰত, বিভিন্ন নামঘৰত আজি প্ৰাৰ্থনা কৰি আছে মোদী ডাঙৰীয়াৰ কাৰণে। আমিও ইয়াতে এই ৰাজধানী মণ্ডলৰ, গুৱাহাটী মহানগৰৰ ৰাজধানী মণ্ডলৰ এই অঞ্চলৰ কাৰ্যকৰ্তাক লৈ ইয়াতে প্ৰাৰ্থনা কৰিছোঁ যাতে মোদীজী দীৰ্ঘজীৱী হওক, মোদীজী সুস্বাস্থ্য হওক, মোদীজী দীৰ্ঘদিন আমাক নেতৃত্ব দিয়ে, সেই প্ৰাৰ্থনা কৰিছোঁ। উপভোক্তাসকলে চাউল, দাইল, চেনি কেনেকুৱা ধৰণৰ কেতিয়াৰ পৰা হ'ব, কিবা মেছেজ আছে? নতুন বাজেট আহি আছে, আগৰ যি বাজেট আছিলে সেই বাজেট হিচাপে আমি দিছিলোঁ। এতিয়া বাজেট জুলাই মাহৰ 6 তাৰিখৰ পৰা বাজেট আহিব, তাৰপিছতে এই বিষয়ে চৰকাৰে বাজেটটো এল'কেট কৰি আকৌ নতুনকৈ দিয়া আৰম্ভ কৰিম। চাউলটো চলিয়ে আছে, চেনি, দালি, নিমখৰ যিটো আছিলে এই চেনি, দালি, নিমখটো আকৌ বাজেট প্ৰভিশ্যনটো আহি যোৱাৰ পিছত আমি আৰম্ভ কৰিম। আজিৰ যিটো কাৰ্যসূচীক বিৰোধীয়ে সমালোচনা কৰিছে। তেখেতসকলে কৈছে যে দেশ এতিয়া অৰ্থনৈতিক সংকটত আছে আৰু তেনে অৱস্থাত উৎসৱ পাৰ্বণ আয়োজন কৰা বুলি আপোনালোকক কটাক্ষ কৰিছে। আমি উৎসৱ কোনো ঠাইতে পালন কৰা নাই। ভাৰতীয় জনতা পাৰ্টি আজিৰ দিনত আমি ভগৱানৰ কাষত আমি প্ৰাৰ্থনা কৰি আছোঁ যে মোদীজী যেনেকৈ 4,299 দিন যেনেকৈ আমাক নেতৃত্ব দিছে, অহা দিনত আমি আৰু যাতে আমাক নেতৃত্ব দিবৰ কাৰণে সেই প্ৰাৰ্থনা কৰি আছোঁ। 2047 বিকশিত ভাৰতৰ সংকল্প লৈ মোদীজী যেনেকৈ ভাৰতক আগুৱাই লৈ যাব বিচাৰে, সেইটোত তেওঁ যাতে সফল হ'ব পাৰে, তেওঁ সুস্বাস্থ্য, দীৰ্ঘায়ু কামনা কৰাৰ কাৰণে আজি গোটেই ঠাইতে ভাৰতীয় জনতা পাৰ্টিয়ে ব্যৱস্থা কৰিছে। বিৰোধী গঠনমূলক সমালোচনা কেতিয়াও নকৰে। বিৰোধী বিজেপি চৰকাৰে, মোদী ডাঙৰীয়া হওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে, যি চৰকাৰে ভাল কাম কৰে বিৰোধীয়ে সমালোচনা কৰে আৰু সেইকাৰণে অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে তেওঁলোকক বিদায় দিছে, অসমৰ ৰাইজে বিদায় দিছে আৰু গোটেই ভাৰতবৰ্ষৰ ওচৰা-ওচৰি ৰাজ্যতো আপোনালোকে দেখি আছে যে চৰকাৰৰ সমালোচনা কৰি গোটেই কামতে সমালোচনা কৰাৰ কাৰণে, উন্নয়নৰ সমালোচনা কৰাৰ কাৰণে ৰাইজে আজি অকল অসমতে নহয় ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে কংগ্ৰেছক আজিৰ দিনত, বিৰোধীক আজিৰ দিনত বিসৰ্জন দিছে। TMC এৰি